নলবাৰীৰ এটা আজব পথ দিনতেই আন্ধাৰ হয় এই পথছোৱা নিৰ্বাচন আহিলেহে থুটি কাটাবাসী ৰাইজলৈ মনত পৰে মন্ত্ৰী বিধায়কৰ কিন্তু উন্নয়নৰ নাম নলয় কোনো এগৰাকী জনপ্ৰতিনিধিয়ে পথটোৰ বাবে এতিয়া চৰ্চাত ঠিকাদাৰ তপন বৰ্মন তিনিমাহে পথটো নিৰ্মাণ কৰিম বুলিও নিৰ্মাণ কৰাৰ নামমাত্ৰ কিছু শিলবালি পেলায়ে দায়িত্ব সামৰাৰ অভিযোগ আনিছে স্থানীয় ৰাইজে এই সন্দৰ্ভত নলবাৰীৰ পৰা চন্দন শৰ্মাৰ এক প্ৰতিবেদন আগবঢ়াইছে হয় চাওক নিৰ্বাচন আহিলে মনত পৰে মন্ত্ৰী বিধায়কৰ ভোটাৰলৈ মই মুহূৰ্তত উপস্থিত আছোঁ নলবাৰীৰ বৰক্ষেত্ৰী সমষ্টিৰ থুটিকাটা গাঁৱত আৰু থুটিকাটা গাঁৱৰ এই থুটিকাটাবাসীৰ এটা ডাঙৰ সমস্যা হৈছে এই যাতায়াতৰ ক্ষেত্ৰত আৰু এই যিটো পথ এই পথটোত এই মুহূৰ্তত দেখুৱাইছোঁ আচলতে কি ধৰণৰ নৰক যন্ত্ৰণা ভোগ কৰিব লগা হৈছে ইয়াৰ থুটিকাটাবাসীয়ে আৰু সহযোগীয়ে দৃশ্য দেখুৱাব কেনেধৰণৰ এক পৰিৱেশ এই মুহূৰ্তত যাতায়াতৰ ক্ষেত্ৰত যথেষ্ট ইয়াৰ লোকসকলে নৰক যন্ত্ৰণা ভোগ কৰিব লগা হয় আৰু এক দৃশ্য দেখুৱাইছোঁ এই মুহূৰ্তত যিহেতু এই পথেৰে দৈনিক যাত্ৰীসকল চাৰিচকীয়া বাহনেই হওক বা তিনিচকীয়া বাহনেই হওক বা দুচকীয়া বাহনেই হওক চলাচল কৰা হয় কিন্তু এই মুহূৰ্তত এক পৰিৱেশ দেখুৱাইছোঁ যিহেতু থুটিকাটাৰ এই পথটো অতি নৰক যন্ত্ৰণা ভোগ কৰিব লগা হৈছে এই পথটোৰ বাবে আৰু যন্ত্ৰণা ভোগ কৰিব লগা হৈছে আচলতে কওকচোন সমস্যা আপোনাক অসম লাইফ টেণ্টিক মই ধন্যবাদ জনাইছোঁ এইখিনি আমাক সহায় কৰাৰ কাৰণে চাওক আজি আমি নৰকৰ যিটো যাতনাত ভুগি আছোঁ এইখিনি মানুহখিনি আমাৰ এইটো আছিল ধৰ্মপুৰ সমষ্টি আছিল এইবাৰ নতুন সেই সমীকৰণত এইটো আমি বৰক্ষেত্ৰীত পৰিছোঁ আজিৰ ইলেকশ্যনৰ দুমাহ আগতে ইয়াত মাটি পেলাইছিল কেইচাপৰমান পেলাই তাৰপিছত কোনো খাই খবৰ নাই তো পানীৰ দুয়ো চাইডে ব্লক দি পেলাই মাজতে পানীৰ দং এটা নদীৰ সদৃশ হৈ গৈছিল তাৰপিছত আমি এনেকুৱা এটা যিহেতু ভুগিছোঁ ইয়াৰ পৰা কোনো গৰ্ভৱতী মহিলাক নিব নোৱাৰোঁ বেমাৰী এজনী আছে বেমাৰী এজনক তাৰমানে মেডিকেললৈ নিব নোৱাৰোঁ গতিকে এই অৱস্থাটোৰ কাৰণে আমি বৰ দুখিত আৰু দ্বিতীয়তে হৈছে কি ইয়াত এই ঠিকাদাৰজনৰ নাম পাইছোঁ আমি তপন বৰ্মন বুলি কৈহাটী গাঁৱৰ আমি বেলেগ এটা কোন আছে তাক আমি ক'ব নাযাওঁ কিন্তু আমাৰ যিটো অৱস্থা কৰিছে যিখিনি কাম কৰি খোৱা মানুহ গাড়ী মটৰ চলাই খায় তেওঁলোকৰ আজি আবদ্ধ মানে পিঞ্জৰাৰ ভিতৰত সোমাই থাকিব লগা হৈছে গতিকে আমি এইটো অনুৰোধ জনাইছোঁ যে সোনকালে আমাৰ ৰাস্তাটোৰ অলপ মানে হেৰি কৰি দিয়ক চেইন কেবল ফেলে আমি যাতায়াতত যাতে সুবিধা কৰি দিয়ে এইখিনিয়ে ক'ব লগা ধন্যবাদ জনাইছোঁ কি ক'ব যিহেতু পথটো যাতায়াতৰ ক্ষেত্ৰত সুচল নহয় এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে বোকাময় হৈ পৰিছে এই পথটো বোকাময় মানে আমি ধৰক আগতে বহুতবাৰ ট্ৰাই কৰিলোঁ ঠিকাদাৰৰ লগতো যোগাযোগ কৰিলোঁ তেখেতে কয় যে অলৰেডি আমি এইটো চাব কণ্টেক্টত দিছোঁ ঠিক আছে চাব কণ্টেক্টত দিয়া মানুহখিনি কামখিনি নকৰে আমি যেতিয়া ইলেকশ্যন আগদিনাখন আমি ভোট দিব নাযাওঁ বুলি ক'লোঁ তেখেতে ক'লে ততাতৈয়াকৈ এই এক গাড়ী মাটি পেলাই দিলে দি কিনে খোজকাঢ়িব পৰা কৰি দিলে এতিয়া আকৌ এনেকুৱা অৱস্থা কোনো যাব নোৱাৰে ইয়াত এটা পেচেণ্ট আছে তাক সদায় ডায়েলাইচিছৰ কাৰণে নিব লাগে ইয়াত এম্বুলেঞ্চখন আনিব লাগিব তাত থ'ব লাগিব তাৰপাছত আমি আহি দাঙি কিনে নিব লাগিব যদি আমি কামত যাওঁ মতা মানুহকেইটা নাথাকে মাইকী মানুহকেইটাই দাঙি নিব লগা হয় তাক তো বাকী এনেকৈ চলি আছোঁ আৰু এইখিনি যদি সোনকালে ছল্ভ কৰি দিয়ে বেটাৰ হয় আৰু ধন্যবাদ জনাইছোঁ এই মুহূৰ্তত কৈছোঁৱে যে নিৰ্বাচন আহিলে মনত পৰে ভোটাৰলৈ মনত পৰে মন্ত্ৰী বিধায়কৰ আচলতে মন্ত্ৰী বিধায়কসকলৰ যি ভোটাৰৰ কি সমস্যা তাৰ প্ৰতি কিন্তু গুৰুত্ব নাই নিৰ্বাচন আহিলেহে মনত পৰে এগৰাকী ইয়াৰ ৰোগী আছে আচলতে ৰোগীগৰাকী কেনেধৰণৰ সমস্যা হৈছে এই যিটো পথ সহযোগী হিৰেণে দেখুৱাইছে এই যিটো পথ এই পথটোৰ বাবে কিন্তু এই ৰোগীগৰাকীও যথেষ্ট সমস্যাত পৰা দেখিবলৈ পোৱা গৈছে যিহেতু জৰুৰীকালীন সেৱা এই পথেৰে অহা যোৱা কৰিব নোৱাৰে বা চাৰিচকীয়া বাহনে হওক বা তিনিচকীয়া বাহনে হওক বা দুচকীয়া বাহনো যাতায়াতৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সৃষ্টি হয় ৰোগীগৰাকী আছে যিহেতু সমস্যা আছে অত্যন্ত যি পথটো যাতায়াতৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সৃষ্টি হৈ আছে আমাৰ এই ৰোগীটোক সপ্তাহত 3বাৰকৈ ডায়েলাইচিছ কৰিব লাগে আমি নলবাৰীক নিব লাগে এই ল'ৰাকেইটা যদি ঘৰত নাথাকে আমাৰ 3 চকতে 101 ৰখে আমি তিৰোতাকেইটাই দাঙি নিব লাগে কেনেকৈ নিওঁ দিয়কচোন দাঙি ইমান দিন কৈছোঁ ৰাস্তাটো ভাল কৰি দিয়ক আজি 3